এই মুহূৰ্তত দিব বিচাৰিছো এটা ব্ৰেকিং নিউজ। শীঘ্ৰে ৰাজ্যত বৃদ্ধি পাব চৰকাৰী চিকিৎসা ব্যয়। ইয়াৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ স্বাস্থ্য বিভাগৰ। ৰোগীক নাম পঞ্জীয়নকে ধৰি সকলো সেৱাতে বৃদ্ধি পাব মাচুল। বৃদ্ধি পাব পেইং কেবিনৰ মাচুলো। মাচুল বৃদ্ধি পাব ৰোগীৰ বাবে যুগুত কৰা টিকটৰো। সেৱা অনুসৰি 10% পৰা 100% পৰ্যন্ত বৃদ্ধি পাব মাচুল। প্ৰতিখন চৰকাৰী হাস্পতালৰ ক্ষেত্ৰতে প্ৰযোজ্য হ'ব এই প্ৰক্ৰিয়া। প্ৰতিখন চিকিৎসা মহাবিদ্যালয় হাস্পতালতে প্ৰযোজ্য হ'ব এই নিৰ্দেশনা। নিৰ্বাচনৰ পূৰ্বৰে পৰা চলি আছিল এই যোজা। নিৰ্বাচনৰ পাছতে এই প্ৰক্ৰিয়া কাৰ্যকৰী কৰাৰ দিশে আগবাঢ়িছে চৰকাৰৰ। মাচুল বৃদ্ধি হ'লে মাধমাৰ পৰিব সাধাৰণ ৰোগীৰ ওপৰত, লগতে আত্মীয়ৰ। অৱশ্যে এতিয়াও বিবেচনাধীন এই সমগ্ৰ প্ৰক্ৰিয়াটো। আৰু এই বিষয়ে অধিক জানিবলৈ আমি সংযুক্ত হৈছোঁ আমাৰ জ্যেষ্ঠ সাংবাদিক মুকুট ৰয়ৰ সৈতে। মুকুট, আপোনাৰ পৰা এই বিষয়টো সন্দৰ্ভত সবিশেষ জানিব বিচাৰিছোঁ। হয় গুঞ্জন, যি সদ্য সমাপ্ত লোকসভা নিৰ্বাচন আছিল, নিৰ্বাচনৰ পূৰ্বৰে পৰাই বিভিন্ন সেৱা যি চৰকাৰী হস্পিটেল তথা চিকিৎসা মহাবিদ্যালয়সমূহত প্ৰদান কৰি অহা হৈছে, সেই সেৱাসমূহৰ মাচুল এই মাচুল বৃদ্ধিৰ কাৰণে চিন্তা চৰ্চা কৰি আছিলে। আৰু এই প্ৰক্ৰিয়া যিহেতু লোকসভা নিৰ্বাচনৰ কাম কাজ ইতিমধ্যে সম্পন্ন হৈছে তথা নিৰ্বাচনী আচৰণবিধি শেষ হৈছে, এই আচৰণবিধি শেষ হোৱা মাত্ৰেই ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে এই মাচুলসমূহ বৃদ্ধিৰ কাৰণে যোজনা চলাইছে। ইয়াৰ ভিতৰত আপুনি জৰিয়তে ND24 দৰ্শকসকলক অৱগত কৰাব বিচাৰিম যে যেতিয়া হাস্পতাল এখনত কোনো ৰোগী বা ৰোগীৰ আত্মীয় আহে, তেতিয়া এই ৰোগীসকলৰ নাম পঞ্জীয়ন কৰাটো বাধ্যতামূলক। বৰ্তমানে যদি আমি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেলৰ কথাই চাওঁ, তেতিয়াহ'লে এই হস্পিটেলত ৰোগীৰ নাম পঞ্জীয়নৰ নামত তেওঁলোকে 10 টকা মাচুল দিব লাগে। এই 10 টকা মাচুলটো চিকিৎসা সেৱা গ্ৰহণৰ ক্ষেত্ৰত ব্যৱহাৰ কৰি থকা হৈছিল যদিও স্বাস্থ্য বিভাগে এই মাচুলৰ নিৰিখটো অত্যন্ত নগণ্য হিচাপে গ্ৰহণ কৰিছে। আৰু সেই অনুসাৰে এতিয়াৰে পৰা এই মাচুলৰ পৰিমাণ 10 টকাৰ পৰিৱৰ্তে 20 টকালৈ বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। অৰ্থাৎ এই প্ৰক্ৰিয়াটো যদি কাৰ্যকৰী কৰা হয়, তেতিয়াহ'লে এই মাচুলৰ যদি আমি শতাংশ হিচাপত চাওঁ, তেতিয়াহ'লে 100% বৃদ্ধি পাব। অনুৰূপ ধৰণে এক্সৰে, MRI আদিকে ধৰি যিসমূহ মাচুল আদায় দিব লাগে বা তেজ পৰীক্ষাকে আদি কৰি যিসমূহ মাচুল আদায় দিব লাগে, সেই মাচুলৰ 10% পৰা প্ৰায় 70% পৰ্যন্ত বৃদ্ধি হোৱাৰ যথেষ্ট সম্ভাৱনা আছে। আৰু নিৰ্বাচনৰ পূৰ্বে এই সমগ্ৰ প্ৰক্ৰিয়া চিকিৎসা মহাবিদ্যালয়সমূহৰ লগতে বা প্ৰতিখন জিলাত থকা অসামৰিক হাস্পতালত যিসমূহ সেৱা উপলব্ধ হয়, এই সেৱাৰ ভিত্তিতে মাচুলসমূহ বৃদ্ধিৰ কাৰণে চিন্তা চৰ্চা কৰিছিল। আৰু এই বিষয়ত স্বাস্থ্য বিভাগৰ তেতিয়া তদানীন্তন স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত ওচৰলৈকে এই ফাইল গৈছিল যদিও মূৰকত নিৰ্বাচনৰ কাৰণে এই প্ৰক্ৰিয়াটো বন্ধ হৈ আছিল। কিন্তু শেহতীয়াভাৱে যি নিৰ্বাচন প্ৰক্ৰিয়া সম্পন্ন হ'ল, এই সম্পন্ন হোৱাৰ পিছত স্বাস্থ্য বিভাগৰ মন্ত্ৰীও সলনি হ'ল। আৰু বৰ্তমানে এই স্বাস্থ্য বিভাগৰ মন্ত্ৰীৰ দায়িত্বত আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আৰু অতি শেহতীয়াভাৱে এটা পৰ্যালোচনা বৈঠক অনুষ্ঠিত হৈছিল। আৰু এই বৈঠকতে এই নিৰ্দেশনা খুব সম্ভৱ হয়তো আগষ্টৰ প্ৰথম সপ্তাহৰ পৰা কাৰ্যকৰী কৰাৰ যথেষ্ট সম্ভাৱনা আছে। আৰু এই ক্ষেত্ৰত যি প্ৰয়োজনীয় অধিসূচনা আছে, এই অধিসূচনা কিছুদিন পিছতে হয়তো আনুষ্ঠানিকভাৱে প্ৰকাশ পাব। আৰু আনুষ্ঠানিকভাৱে প্ৰকাশ পোৱা মাত্ৰে এই যি মাচুল বৃদ্ধিৰ কাৰণে যি যোজনা চলি আছিল দীৰ্ঘদিন ধৰি, সেই প্ৰক্ৰিয়া কাৰ্যকৰী কৰিব। আৰু ইয়াৰ লগে লগে যিসমূহ সাধাৰণ ৰোগীয়ে চৰকাৰী হাস্পতাল বা চিকিৎসা মহাবিদ্যালয় হাস্পতালসমূহত যায়, সেইসকল ৰোগীৰ যে অযথা আৰু অতিৰিক্তভাৱে তেওঁলোকৰ চিকিৎসা ব্যয় বৃদ্ধি পাব, সেয়া নিশ্চিত হৈ পৰিছে। গুঞ্জন, হয়, ধন্যবাদ জনাইছোঁ মুকুট ৰয়। আৰু এই প্ৰসংগটোক লৈ এতিয়া সকলোৰে চিন্তা বৃদ্ধি হ'ব, কাৰণ চৰকাৰী চিকিৎসাৰ ব্যয় ৰাজ্যত বৃদ্ধি কৰাৰ চিন্তা চৰ্চা ইতিমধ্যে পদক্ষেপো গ্ৰহণ কৰিছে স্বাস্থ্য বিভাগে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।